যিসকলৰ কাৰণে আমাৰ অস্তিত্ব বিপন্ন হৈছে সেইসকলক আমি চুমা নাখাওঁ। যিসকলৰ কাৰণে আমাৰ অস্তিত্ব বিপন্ন হৈছে 860 জনৰ মৃত্যু হ'ল সেইসকল লোকক আমি চুমা খাবলৈ নাযাওঁ। ক'ত গ'ল 1 কোটি 80 লাখ হিন্দু বাংলাদেশ? কিয় অসমৰ জনসাধাৰণক বিভ্ৰান্ত কৰা হৈছিল? আজিতো অসমত 1 কোটি 80 লাখ হিন্দু বাংলাদেশী এজনো নাই। কিয় মিছা কথাৰে জনসাধাৰণক বিপথে পৰিচালিত কৰি অসম দূৰ দূৰলৈকে ঠেলি দিছিলা? গতিকে এইবিলাক হিচাপ নিকাচ কৰাৰ সময় আহিছে। গতিকে হিন্দুত্ব কৰিবৰ কাৰণে মোদীয়ে এই পৰিৱেশ নিৰ্মাণ কৰিছে, বহুত প্ৰপগাণ্ডা কৰিলে। কিন্তু কভিডেতো হিন্দুকো নামানে, মুছলমানকো নামানে, খ্ৰীষ্টানকো নামানে, জৈন, বুদ্ধিষ্ট, মাৰোৱাৰী, বিহাৰী, বঙালী, অসমীয়া, আহোম, চুতীয়া, কোচ কছাৰী কাকোতো মানা নাছিল। তেতিয়া এডভাইজাৰী দিলে যে কভিডৰ পৰা বাচিবৰ কাৰণে অন্ততঃ আমাৰ লাং ঠিককে ৰাখিব লাগিব, আৰু লাং ঠিককে ৰাখিবলৈ হলে আমি জুহাৰনা কৰিব লাগিব। মোদীয়ে কৈছিল 14ত, কভিড আহিছে 19ত। ইণ্টাৰনেশ্যনেলি এই কথাটো এডভাইজাৰী দিছে 5 বছৰৰ পিছত। গতিকে এই মাজে মাজে ওলোৱা যিবিলাক কথা বতৰা, এই কথা বতৰাবিলাক ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত। এই কথা বতৰাবিলাক ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত। ভাৰতীয় জনতা পাৰ্টীয়ে কৈছে যে সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস। আজি চৰকাৰৰ প্ৰতিটো আঁচনি প্ৰত্যেকজন ব্যক্তিৰ হাতত আমি অৰ্পণ কৰিছো। যদি ৰেচন কাৰ্ডখন দিয়া গৈছে তাতে কোনো ডিছক্ৰিমিনেশ্যন হোৱা নাই। দুখীয়া যাক দিব লাগে, ই হিন্দুৱে হওক, মুছলমানে হওক, খ্ৰীষ্টানে হওক, শিখ হওক, বৌদ্ধিষ্ট হওক, জৈন হওক, সকলোৱে পাইছে। 5 লাখ টকাৰ আয়ুষ্মান কাৰ্ডখন যেতিয়া আমি দিবলৈ গৈছো, চৰকাৰে সিদ্ধান্ত লৈছে তাত হিন্দু, মুছলমান, খ্ৰীষ্টান, শিখ, বৌদ্ধিষ্ট, জৈন চোৱা নাই। কাৰণ সকলোৰে মনত নিজৰ আত্মীয়জনক হেৰুৱাৰ ভয় থাকে, আৰু সেইকাৰণে আৰ্ত সময়ত সকলোৱে যাতে সাহস পায় 5 লাখ টকাৰ আয়ুষ্মান কাৰ্ড। গতিকে এনেধৰণে সকলোকে সমভাৱে এই ভাৰতীয় জনতা পাৰ্টীয়ে আজি সমগ্ৰ অসমৰ দেশৰ জনসাধাৰণৰ স্বাভিমানে জীয়াই থকাৰ পৰিৱেশ নিৰ্মাণ কৰিছে। কিন্তু সমান্তৰালভাৱে আমি কিন্তু অসমত বসবাস কৰা খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহৰ অস্তিত্ব, ৰীতি নীতি, কৃষ্টি সংস্কৃতি সুৰক্ষিত কৰাৰ ক্ষেত্ৰতো আমি বদ্ধপৰিকৰ। আৰু সেইকাৰণে 2016 চনত এই ভাৰতীয় জনতা পাৰ্টী চৰকাৰক জাতি মাটি ভেটি ৰক্ষা কৰিবৰ কাৰণে আমাক দায়িত্ব দিছিল। আৰু যি জাতি মাটি ভেটি ৰক্ষা কৰিবৰ কাৰণে আমাক দায়িত্ব দিছিল, তাৰ পৰা 1 ইঞ্চিও কিন্তু ভাৰতীয় জনতা পাৰ্টী আঁতৰি নাহে। আৰু অধিক সক্ৰিয়ভাৱে কেনেকে অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ অস্তিত্ব ৰক্ষা কৰিব লাগে তাৰ কাৰণে আৰু দৃঢ়ৰ পৰা দৃঢ়তাৰে আমি আগুৱাই গৈ থাকিম। কাৰণ জাতি মাটি ভেটি অস্তিত্ব এইবিলাক বিপন্ন হৈছিল, আৰু সেই কথা অনুভৱ কৰিছিল অসমৰ জনসাধাৰণ 1979ত। কাৰণ 1979ৰ পৰা 1985 চনলৈ 6টা বছৰ অসমৰ জনসাধাৰণে অস্তিত্ব ৰক্ষা আন্দোলন কৰিছিল। 860 জন লোকে জীৱন জলাঞ্জলি দিছিল, হাজাৰজনে পংগুত্বৰ জীৱন আঁকোৱালি ল'ব লগা হৈছিল, হাজাৰ হাজাৰ মহিলা জীয়ৰীয়ে নিজৰ সতীত্ব বিসৰ্জন দিব লগা হৈছিল। কাৰণ অসমৰ জনসাধাৰণে অনুভৱ কৰিছিল যে এনেকুৱা এখিনি মানুহৰ আগ্ৰাসন হৈছে, সেই আগ্ৰাসন যদি আমি প্ৰতিৰোধ কৰিব নোৱাৰো তেতিয়াহ'লে এদিন আমাৰ অসমত বসবাস কৰা খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহৰ ৰীতি নীতি, কৃষ্টি সংস্কৃতি বিপদাপন্ন হ'ব। আৰু সেই কথা অনুমান কৰি 6টা বছৰ অসমত আন্দোলন হ'ল। আৰু এইসকল কোন আমি সকলোৱে জানো, সেইসকল বাংলাদেশী মিয়া, অবৈধ বাংলাদেশী মিয়া। কাৰণ তেওঁলোকৰ জনবিস্ফোৰণে অসমত থকা খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহ যে এদিনাখন সংখ্যালঘুত পৰিণত কৰিব, সেই কথা আজিৰ পৰা 50 বছৰ আগত জনসাধাৰণে অনুমান কৰিছিল। গতিকে এই চাদুল্লাই গ্ৰ' মোৰ ফুডৰ নামত অধিক খাদ্য শস্য উৎপাদনৰ কাৰণে অসমত সেই সময়ত মাটি ভাটিকে দি ইয়াত নিগাজী পট্টা দিয়া সেইসকল লোকৰ বিৰুদ্ধে খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ যি জেহাদ আছে, ভাৰতীয় জনতা পাৰ্টী সদায় লগত আছে। গতিকে আমি আমাৰ ৰীতি নীতি, কৃষ্টি সংস্কৃতি কৰিবৰ কাৰণে বিশ্ব দৰবাৰলৈ আমি বিহুক লৈ যাম। আমাৰ চাহ জনজাতি আদিবাসী সমাজৰ বুকুৰ অতি আপোন মৰমৰ স্বাভিমান ঝুমুৰকো আমি আগুৱাই লৈ যাম, বাগৰুম্বাকো আগুৱাই লৈ যাম। আমাৰ উপৰি পুৰুষসকলৰ সমাধিস্থল এই চৰাইদেউ মৈদামকো আমি ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ইতিমধ্যে ঘোষণা কৰাৰ কামো আগন্তুক দিনত লৈ যাম। আৰু অবৈধভাৱে যিসকল লোকে আমাৰ মাটি ভেটি আজি দখল দিবৰ কাৰণে প্ৰয়াস কৰিছে, সমান্তৰালভাৱে বেদখলো উচ্ছেদ কৰি লৈ যাম। কাৰণ গুৰুজনাৰ জন্মস্থান যদি ভাৰতীয় জনতা পাৰ্টী চৰকাৰ নাহিলেহেঁতেন কাৰো
সাহস নাছিলে যে বৰদোৱাৰ পৰা সেইসকলক উচ্ছেদ কৰি আজি এই গুৰুজনাৰ স্থান জন্মস্থান আজি সমগ্ৰ বিশ্বৰ এক আধ্যাত্মিক কেন্দ্ৰলৈ ৰূপান্তৰিত কৰাৰ সেই প্ৰয়াস। গতিকে আমি অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ কাৰণে যি কৰিব লাগে আমি সেই কাম কৰিম। আমি সেইসকলৰ লগত নাথাকো যিসকলৰ কাৰণে আমাৰ অস্তিত্ব বিপন্ন হৈছে, সেইসকলক আমি চুমা নাখাওঁ। যিসকলৰ কাৰণে আমাৰ অস্তিত্ব বিপন্ন হৈছে, 860 জনৰ মৃত্যু হ'ল, সেইসকল লোকক আমি চুমা খাবলৈ নাযাওঁ। যিসকল লোকক আজি 40ৰ আগতেই ইয়াত সংস্থাপিত কৰিলে কংগ্ৰেছ দল, তেওঁলোকৰ নেগুৰত ধৰি নিৰ্বাচনত আমি ভণ্ড জাতীয়তাবাদৰ মুখা পিন্ধি জাতীয়তাবাদী সদায় জনসাধাৰণক বিভ্ৰান্ত কৰিবলৈ নাযাওঁ। ক'ত গ'ল 1 কোটি 80 লাখ হিন্দু বাংলাদেশ? কিয় অসমৰ জনসাধাৰণক বিভ্ৰান্ত কৰা হৈছিল? আজিতো অসমত 1 কোটি 80 লাখ হিন্দু বাংলাদেশী এজনো নাই। কিয় মিছা কথাৰে জনসাধাৰণক বিপথে পৰিচালিত কৰি অসম দূৰ দূৰলৈকে ঠেলি দিছিলা? গতিকে এইবিলাক হিচাপ নিকাচ কৰাৰ সময় আহিছে। ইলেকশ্যন এখন দেশৰ এখন ৰাজ্যৰ অতি গুৰুত্বপূৰ্ণ ভৱিষ্যতৰ সোণালী পথ নিৰ্মাণ কৰাৰ আধাৰ। গতিকে এই মুহূৰ্তত প্ৰত্যেকজন জনসাধাৰণে যাতে সচেতনতাৰে এই যি অফ দ্য পিপল, বাই দ্য পিপল, ফৰ দ্য পিপল যি মেণ্ডেট সংবিধানে আমাক দিছে, তাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীক আপোনালোকে পৰামৰ্শৰে আগন্তুক দিনত চৰকাৰখন চলাই লোৱাৰ ক্ষেত্ৰত আপোনালোকৰ যি পৰামৰ্শ, সেই পৰামৰ্শ যাতে আপোনালোকে প্ৰদান কৰে, তাৰ কাৰণে আজিৰ এই ভিডিঅ' ভেনসমূহ আমি আনুষ্ঠানিকভাৱে ইয়াতে উদ্বোধনী কাৰ্যত আমি অংশগ্ৰহণ কৰিলো। সকলোকে মই শ্ৰদ্ধা জনাইছো। সকলোকে